2000 চনত গঠন হোৱা নৱপ্ৰভাত এক সামাজিক আৰু সাংস্কৃতিকমূলক অনুষ্ঠান হয়। আজি এই 2000 চনৰ পৰা আজি নৱপ্ৰভাতে 2024 চনত আজি 25 বছৰ অতিক্ৰম কৰিবলৈ লৈছে। মানে আমাৰ এবাৰ চিলভাৰ জুবলি ৰূপালী জয়ন্তী বৰ্ষ। তাৰ কাৰণে আমাৰ বিস্তৃত কাৰ্যসূচী লৈছোঁ। মই তাতে আমাৰ গোটেইখিনি বস্তু আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে নৱপ্ৰভাত উৎসৱ 2024 ব্যাপক আয়োজন। অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক সাংস্কৃতিকমূলক স্বেচ্ছাসেৱী সংগঠন নৱপ্ৰভাতে যোৱা 4টা বসন্ত গৰকি আহি ৰূপালী জয়ন্তী বৰ্ষত সগৌৰৱে পদাৰ্পণ কৰিছে। 25 বছৰীয়া ৰূপালী বৰ্ষৰ প্ৰাককলনত অহা 27, 28 আৰু 29 ডিচেম্বৰ 2024 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে নৱপ্ৰভাতে স্থানীয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত তিনিদিনীয়াকৈ নৱপ্ৰভাত উৎসৱ 2024 নামেৰে এক উৎসৱৰ আয়োজন কৰিবলৈ ওলাইছে, য'ত এইবেলি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা পৰম্পৰাগত সাজপাৰ, অলংকাৰ, থলুৱা সুস্বাদ্য খাদ্যৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, নপুৰণি শিল্পীৰ দ্বাৰা থলুৱা পৰম্পৰাগত নৃত্য গীতৰ লগতে অসমৰ শিশু আৰু নৱপ্ৰজন্মৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে অসমীয়া শিশু নাট আৰু অসমীয়া চলচ্চিত্ৰৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ভাল শিশু নাট আৰু ছবি নিৰ্মাণৰ সোণসেৰীয়া বাটত পোহৰ বিলাবলৈ নৱপ্ৰভাত আগবাঢ়ি আহিছে নৱপ্ৰজন্মৰ বাবে এক নতুন প্ৰভাত লৈ। এই লক্ষ্যৰে এই বছৰৰ পৰাই আগন্তুক প্ৰতিটো বৰ্ষত নৱপ্ৰভাতে সদৌ অসম ভিত্তিত নৱপ্ৰভাত শিশু নাট প্ৰতিযোগিতা আৰু নৱপ্ৰভাত চুটি ছবি মহোৎসৱৰ আয়োজন কৰি যাব। সেই লক্ষ্যৰে অহা 27 ডিচেম্বৰ 2024 তাৰিখে পুৱা 9টা বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ প্ৰেক্ষাগৃহত নৱপ্ৰভাত অসম ভিত্তিত চুটি শিশু নাট প্ৰতিযোগিতা 2024, 28 ডিচেম্বৰ তাৰিখে পুৱা 9 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ প্ৰেক্ষাগৃহত নৱপ্ৰভাত অসম ভিত্তিত চুটি চলচ্চিত্ৰ মহোৎসৱ 2024 আৰু সিদিনাখনে সন্ধিয়া 6 বজাত নপুৰণি শিল্পীৰ সমাহাৰেৰে সুৰৰ সন্ধিয়া নামেৰে এক অগতানুগতিক সাংস্কৃতিক সন্ধিয়া আৰু 29 ডিচেম্বৰ 2024 তাৰিখে দিনৰ 1 বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এন্ধাৰৰ পৰা পোহৰলৈ বুলি শীৰ্ষক এক ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত এই বছৰ সৰ্বোচ্চ অসম প্ৰাণ বঁটা 2024 প্ৰদান কৰিবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক পৰিচালক পদ্মশ্ৰী পদ্মভূষণ শ্ৰীযুত জানু বৰুৱাদেৱক। ইয়াৰ পাছতেই অসম শিল্পী বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে অসমৰ স্বনামধন্য গীতিকাৰ, সুৰকাৰ তথা সংগীত শিল্পী শ্ৰী দীপেন বৰুৱাদেৱক। ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা তথা নাট্যশিল্পী শ্ৰীযুত বাহাৰুল ইছলাম দেৱক। ডিফু কাৰ্বি আংলং নিবাসী অসমৰ বিশিষ্ট লোকশিল্পী শ্ৰীযুতা শশীকলা হানচেপি বাইদেউ আৰু অসমীয়া চলচ্চিত্ৰৰ জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ আৰু আবৃত্তিকাৰ কবি উপম শইকীয়া দেৱক। ইয়াৰ উপৰি অসম গৌৰৱ বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে অসমৰ বিশিষ্ট সামাজিক সাংস্কৃতিক কৰ্মী তথা বৰ্তমান মৰিগাঁও জিলাৰ উপায়ুক্ত অসম চৰকাৰৰ ACS বিষয়া শ্ৰী দেৱাশীষ শৰ্মা দেৱক। তাৰ পাছতে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট DMCHত ডাইৰেক্টৰ আৰু ৰেডিয়েশ্যন অনকলজিষ্ট হিচাপে বহুদিন সেৱা আগবঢ়াই যোৱা তথা বৰ্তমান হেল্থ চিটি হস্পিটেলত অনকলজি বিভাগৰ ডিৰেক্টৰ হিচাপে কৰ্মৰত বিশিষ্ট চিকিৎসক ডক্টৰ বিভাস চন্দ্ৰ গোস্বামী দেৱক। ইয়াৰ পাছতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট উদ্যোগপতি তথা সাংস্কৃতিক কৰ্মী প্ৰাগ চেনেলৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰীযুত সঞ্জীৱ নাৰায়ণ দেৱক, বিশিষ্ট সাংবাদিক আমাৰ অতি মৰমৰ শ্ৰীযুত অতনু ভূঞা দেৱক আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ শ্ৰী এলভিছ আলী হাজৰিকা দেৱক। ইয়াৰ পাছতেই আমি আৰু এটা বঁটা দিছোঁ, সেইটো হৈছে অসম যুৱ প্ৰতিভা বঁটা। অসম যুৱ প্ৰতিভা বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে পৰিচালক সম্পাদক অভিনেতা শ্ৰী ৰূপাংকৰ দাস দেৱক আৰু যুৱ সাংবাদিক তথা ঘোষিকা এঞ্জেলা চাংমাই। তাৰোপৰি পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবেলি অসমৰ অনুসূচিত জাতিৰ সৰ্বোচ্চ
অনুসূচিত জাতি প্ৰাণ বঁটা 2024 মৰণোত্তৰভাৱে প্ৰদান কৰিবলৈ লোৱা হৈছে। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি বিশিষ্ট সমাজকৰ্মী স্বৰ্গীয় নলিন চন্দ্ৰ হাজৰিকাদেৱক। তেখেত আমাৰ XMLA সুশীলা বাইদেউৰ হাজবেণ্ড আছিলে দেৰগাঁও সমষ্টিৰ। আৰু অসম অনুসূচিত জাতি শিল্পী বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে কুকুৰমাৰা নিবাসী বৈষ্ণৱ পণ্ডিত, তেওঁ সত্ৰীয়া ডেন্সৰ লগত জড়িত শ্ৰীযুত শুক্লেশ্বৰ মহন্তদেৱক। ডিব্ৰুগড় নিবাসী আপোনালোক সকলোৱে চিনি পায় বিহুৱা জিতেন দাসদেৱক আৰু বিশ্বনাথ জিলাৰ নিবাসী সংগীত শিল্পী আনন্দ দাসদেৱক। ইয়াৰ লগতে অসম অনুসূচিত জাতি গৌৰৱ বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে গুৱাহাটী গাৰ্লছ পলিটেকনিক কলেজৰ অধ্যাপক সমাজসেৱী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্ত সহকাৰ্যবাহ শ্ৰীযুত শংখপানী ভৰালীদেৱক। আৰু ভাৰত চৰকাৰৰ বৰ্তমান পূৰ্বৰ ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰাক্তন আমোলা অসমৰ বিশিষ্ট চিত্ৰ সাংবাদিক শ্ৰীযুত কমল লোচন দাসদেৱক। সেইদৰে অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে আকাশবাণী গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ'ৰ ঘোষিকা হিচাপে কৰ্মৰত নাট্যশিল্পী ৰুজি মুদৈদেৱক, তেওঁ মহিলা হয় ৰুজি মুদৈক, আৰু মুম্বাইত কৰ্মৰত যুৱ সংগীত ব্যৱস্থাপক মিকু মানৱ দাসক। এই উৎসৱৰ লগত সংগতি ৰাখি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সুন্দৰী যুৱতী নাৰী তথা শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে এক সুবৰ্ণ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে তথা পশ্চিমীয়া বহুজাতিক কোম্পানীৰ ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰা অশালীন অমাৰ্জিত পশ্চিমীয়া বিদেশী সাজপাৰৰ বিপৰীতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা খিলঞ্জীয়া বোৱনীৰ হাতেৰে প্ৰাণ পাই উঠা পাট মুগা এৰী খাদিকে আদি কৰি বিভিন্ন থলুৱা পৰম্পৰাগত সাজপাৰ আৰু অসমীয়া থলুৱা শিল্পকৰ্মীৰ দ্বাৰা নিৰ্মিত সুন্দৰ অসমীয়া গহনা গাঁথৰি শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি এক সুকীয়া স্থান লাভ কৰাৰ সহায়ক হোৱাকৈ এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰু নাৰী তথা শিশু সবলীকৰণৰ জৰিয়তে অসমৰ উঠি অহা প্ৰজন্মক তথা ৰাইজক ফেশ্বন জগতৰ লগত জড়িত কৰি থলুৱা আৰু স্বদেশী বস্ত্ৰ পৰিধানৰ বাবে আকৰ্ষিত কৰাৰ উপৰিও এই থলুৱা শিল্পৰ দ্বাৰা স্বাৱলম্বী হয় আত্মসংস্থাপনৰ বাট মুকলি কৰোৱাৰ সামান্যতম প্ৰচেষ্টা হিচাপে প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱপ্ৰভাত আৰু নৱপ্ৰভাত ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজি উদ্যোগত অহা 29 ডিচেম্বৰ তাৰিখ দেওবাৰে বিয়লি 3 বজাত গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত 10ম বাৰ্ষিক অল আছাম ট্ৰেডিশ্যনেল মেগা ফেশ্বন শ্ব' 24-25 ডিভাইন ট্ৰেডিশ্যনেল কুইন অফ আছাম মিছেছ টিনছ এণ্ড কিডছ ছিজন 10 শীৰ্ষক অসমীয়া পৰম্পৰাগত সাজপাৰৰ এক অগতানুগতিক সৌন্দৰ্য প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া এই নৱপ্ৰভাত উৎসৱ 2024ৰ শিশু নাট প্ৰতিযোগিতা আৰু চুটি চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলক আমাৰ ফোন নম্বৰ 9864030566 95088088618 আৰু 8403956841 নম্বৰত সাংস্কৃতিক সন্ধিয়া সুৰৰ সন্ধিয়াৰ বাবে আমাৰ ফোন নম্বৰ 995785378591013 86918 প্ৰদৰ্শনী আৰু বিক্ৰী বিপণীত অংশগ্ৰহণ কৰিব বিচৰা থলুৱা উদ্যোগীসকলক আমাৰ ফোন নম্বৰ 8638026156 70020740997 নম্বৰত আৰু সৌন্দৰ্য প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব বিচৰা যুৱতী মহিলা তথা শিশু প্ৰতিযোগীসকলক আমাৰ ফোন নম্বৰ 8826480888 6001237929 তথা 8638136004 অহা 20 নৱেম্বৰ 2024 তাৰিখৰ আগতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990